এই জীৱন ভাৰখা নাই ঐ মন ভাই, এই জীৱন ভাৰখা নাই, জীৱটো গুচি যাব মনাই, সজাতি থাকি যাব মন ভাই। ঘৰৰ পৰিয়ালে ৰিঙিয়াই কান্দিব মৰাহৰ মুখলৈ চাই, ঘৰৰ পৰিয়ালে ৰিঙিয়াই কান্দিব মৰাতি মুখলৈ চাই। মন ভাই পুৰিলে হৈ যাব ছাই, দেহা পুৰিলে হৈ যাব ছাই। কৃষ্ণ প্ৰভু, সেই প্ৰভু, আমাৰ জীৱটো একোৱে নাই। আজি জীৱটো কচুপাতৰ পানী, আজি চেলেককৈ যদি কচুপাত খিলাৰ পানী পৰি যায়, তেনেকৈ ধৰণৰ আমাৰ জীৱটো আজি ক'ব নোৱাৰোঁ আজি মই আজিয়ে যাম বা কালিয়ে যাম, মানুহৰ ভৰসা নাই, কোনোবা এদিন গুচি যাব। সেই মানুহৰ জীৱটো গুচি যাব, সজাটো থাকিব। ঘৰৰ পৰিয়ালে ৰিঙিয়াই কান্দিলে ক'ত পাব, কিন্তু মৰাটো খৰি দি চাই চুই কৰি শেষ কৰি দিব, পুৰি কৰি চাই, তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে মানুহে জীৱৰ লগত বা ধন ধানৰ লগত মানুহৰ গৌৰৱ কৰিব নালাগে। মানুহে মানুহৰ লগত সদায় মিলিজুলি থাকিব লাগে। মানুহৰ জীৱনটো যুগমীয়া নহয়। মানুহে দুখীয়া ধনী বা দুখীয়া ধনী নিচলা আৰু কণা কোজা অনেকখিনি মানুহৰ অন্ধাৰ চন্দ্ৰ সকলো মিলিজুলি থাকিব লাগে, গৌৰৱ কৰিব নাই। মানুহৰ জীৱনটো ভৰসা নাই। সেইটো কাৰণে কৈছোঁ, আজি জুবিন আজি বোপা আজি মাজত ওলাই গুচি গ'ল বহুত দূৰলৈ গুচি গ'ল, বহুত দূৰলৈ গ'ল, চিৰ বিদায় লৈ গ'ল। কিন্তু ভাল হোৱাৰ কাৰণে আজি জুবিন অসমবাসী ৰাইজৰ সিমূৰৰ পৰা ইমূৰলৈ গোটেই ৰাইজে কান্দোনত হীৰা ভাঙি দিছে। আজি কলিজাৰ আমঠুৰ দৰে আৰু আমাৰ মাজৰ পৰা গুচি গ'ল এপদ সম্পদ যোৱাৰ দৰে লাগিছে। ইমানেই দুখ লাগে, কিন্তু বহুত দুখ লাগে। জুবিন কিন্তু উঠি অহা প্ৰজন্মই আৰু গীত মাত শিকিলেহেঁতেন, জুবিন থকাহেঁতেন। প্ৰভু ভগৱন্তই নিব লাগিছিলে, আমাক নিলেগৈ কাৰোবাক। সেই য'তে আছে ত'তে আজি জুবিন শান্তিৰে থাকক, হাঁহি ধেমালি আমালৈ চাই থাকক, য'তেই নাথাকক সুখ শান্তিৰে থাকক, আৰু চিৰ দিনৰ কাৰণেও আমাৰ মাজত সদায় থাকিব অমৰ হৈ। যদিও নাই জুবিন, আমাৰ মাজত অসমবাসী ৰাইজৰ মাজত সদায় থাকিব অমৰ হৈ। সেই কথাষাৰ কৈছোঁ আপোনালোকক অসমবাসী ৰাইজৰ আগত। কিন্তু হয়নে নহয় আপোনালোকেও চিন্তা কৰিব, হয়নে নহয় মানুহৰ জীৱনটো একো ভৰসা নাই। আৰুনো কি ক'ম, আপোনালোকে কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব, কিবা ভুল কৈছোঁ নে ভ্ৰান্তিয়ে কৈছোঁ নে, কিন্তু আপোনালোকে শুধৰাই দিব।